ওদালগুৰি মহাবিদ্যালয়ত আছোঁ, মহাবিদ্যালয় চৌহদত। আৰু এই মহাবিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে SCTAৰ 69th কনফাৰেঞ্চ। গতিকে খুব সুন্দৰভাৱে আয়োজন কৰিছে। উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। এই মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি যিসকল অধ্যক্ষ ইয়াত উদ্যোগ গ্ৰহণ কৰিলে, আৰু যিসকল অধ্যাপক অধ্যাপিকা ইয়াত জড়িত হৈ আছে সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰী। গতিকে খুব সুন্দৰভাৱে আয়োজন কৰা চকুত পৰিছে আৰু ডিচিপ্লিনটো দেখা পাইছোঁ। খুব ভাল লাগিছে যে আমাৰ SCTA এখন কনফাৰেঞ্চ, আৰু SCTA কনফাৰেঞ্চখন এখন মেমৰেবল কনফাৰেঞ্চ হয়। গতিকে আমাৰ বাকীবোৰ আহি আছে। মই কালি আহিলোঁ, ইয়াত আহি লগ পাইছোঁ। আমাৰ কলেজৰ বাকী সকলো আহি আছে আৰু বৰ সুন্দৰ পৰিৱেশ। আৰু ৰাতিপুৱা ভাল লাগিল। ওদালগুৰি কলেজ এখন খুব সুন্দৰ, মানে দেখি ভাল লাগিছে। আৰু ইয়াত মানে আমাৰ আজি প্ৰথম দিন এনুৱেল কনফাৰেঞ্চৰ। আজি প্ৰথম দিনটোত মানে ইয়াৰ যিখিনি মানে পৰিৱেশ, সেই পৰিৱেশখিনি দেখি আমাৰ সঁচাকৈ ভাল লাগিছে। আৰু সুন্দৰ আয়োজন। আমি এতিয়া লাঞ্চ কৰিলোঁ। লাঞ্চত খোৱা লোৱাৰ সুন্দৰ মানে ব্যৱস্থা কৰিছে, আৰু গোটেই ব্যৱস্থাখিনি এটা চকুত লগা। ওদালগুৰিলৈ প্ৰথমবাৰ আহিছোঁ। ওদালগুৰি কলেজ, এটা মনত এটা বেলেগ ভাৱ লৈ আহিছে। ইয়াত কলেজত সোমাই মনটো বৰ ধুনীয়া লাগিছে যে ওদালগুৰি জেগাত আমাৰ একদম সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এখন কলেজ। আৰু ইয়াৰ প্ৰথমতে দেখিলোঁ ছাত্ৰ ছাত্ৰীসকলো বৰ সুন্দৰ ব্যৱহাৰ। অহাৰ লগে লগে তেওঁলোকে আমাক এৰি দিয়া নাই। গতিকে খুব এটা সুন্দৰভাৱে তেওঁলোকে প্ৰস্তুতি চলাইছে অসমৰ কলেজ শিক্ষকসকলক, অতিথি অভ্যাগতসকলক আদৰণি জনাবৰ বাবে। আৰু ইয়াৰ লগতে তেওঁলোকৰ খোৱাৰ ব্যৱস্থাও খুব সুন্দৰ হৈছে, আমি ভাল পাইছোঁ। আৰু থকা মেলাৰো তেওঁলোকে মানে যিটো পাৰিছে দিছে, তাতে আমি সন্তুষ্ট, ভাল লাগিছে।